নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে এনআইএছৰ শেহতীয়া দুটা আপডেট দিব বিচাৰিছো যিসকল এনআইএছৰ প্ৰাৰ্থী সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু প্ৰত্যেককে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে আপডেট দুটা পাবলৈ সক্ষম হয় বহুদিন ধৰি এনআইএছৰ আপডেট দিব পৰা নাই বা কিছু ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলো আজি কিছু সময় পোৱাৰ কাৰণে ভাবিলো যে এনআইএছৰ দুটা আপডেট দিও যেহেতু এনআইএছৰ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণে যুঁজি থকা হৈছে ন্যায়িক প্ৰক্ৰিয়াৰে গতিকে অহা অক্টোবৰৰ 23 তাৰিখে ভাৰতৰ যি 5খন ৰাজ্যৰ পৰা এমএ ফাইল কৰা আছিল তাৰ ওপৰত এটা শুনানি হ'ব যিটো শুনানিত হয়তো এটা গুৰুত্বপূৰ্ণ ৰায়দান অহাৰ সম্ভাৱনা আছে তাৰ সমান্তৰালকৈ উত্তৰাখণ্ডৰ বিশ্বনাথ ছাৰে যিটো ৰিভিউ পিটিশন ফাইল কৰিছিল সেইটোৰো হিয়াৰিং হ'ব 5 নৱেম্বৰত আৰু সেইদিনা হয়তো এনআইএছৰ ভৱিষ্যত নিৰ্ণয় হ'ব আৰু যিটো নেকিৰ কাৰণে সমগ্ৰ ভাৰতৰ এনআইএছৰ প্ৰাৰ্থীয়ে অধিক আগ্ৰহেৰে বাট চাই আছে হয়তো 5 নৱেম্বৰত এটা ভাল ৰিজাল্ট আহিব আৰু আমি যিখিনি জানিছো বা বুজিছো সেইখিনি ফালৰ পৰা চাবলৈ গ'লে এনআইএছ ভ্যালিড হোৱাৰ দিশে আগবাঢ়িছে তথাপিতো আমি অপেক্ষা কৰিব লাগিব 5 নৱেম্বৰলৈ গতিকে অক্টোবৰ 23 তাৰিখে যি ভাৰতৰ 5খন ৰাজ্যৰ পৰা এমএ ফাইল কৰা হৈছিল সেইটোৰ ওপৰত এটা শুনানি আছে নেক্সট নৱেম্বৰৰ 5 তাৰিখে বিশ্বনাথ ছাৰৰ যি ৰিভিউ আছিল তাৰ শুনানি আছে গতিকে হয়তো এনআইএছৰ ভৱিষ্যত অহা 5 নৱেম্বৰতে গম পোৱা যাব আৰু হেতুলৈকে অপেক্ষা কৰি থকা হৈছে আৰু প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থীয়ে আশা কৰক বা প্ৰে কৰক যাতে এটা ভাল ৰিজাল্ট আহে আৰু যি নেকি আজি প্ৰায় এবছৰ ধৰি মানে সেই সাৰ্টিফিকেট মাৰ্কশ্বিটখনৰ কাৰণে যুঁজি থকা হৈছে আন্দোলন পৰ্যন্ত কৰিবলগীয়া হ'ল ন্যায়িক প্ৰক্ৰিয়াৰে এতিয়া যুঁজি থকা হৈছে দিল্লী পৰ্যন্ত আন্দোলন কৰিব লগা হ'ল তেনে ক্ষেত্ৰত এতিয়া শেষ মুহূৰ্তলৈকে কি ৰায়দান আহে হেতুলৈকে অপেক্ষা কৰিব লাগিব গতিকে প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থীয়ে প্ৰে কৰক যাতে এটা ভাল পজিটিভ ৰিজাল্ট আহে আগন্তুক দিনতো শিক্ষা বিভাগত বহুত বেছি পদ ওলাবলৈ গৈ আছে তেনে ক্ষেত্ৰত এনআইএছ যদি ভ্যালিড হৈ ওলাই আহে তেতিয়াহ'লে নিশ্চয়কৈ এনআইএছৰ প্ৰাৰ্থীসকলে চাকৰি পাবলৈ সক্ষম হ'ব আৰু এমএৰ যিটো ফাইল কৰা হৈছিল 5খন ৰাজ্যৰ পৰা সেইটো ৰায়দানৰ কি সেইটো লক্ষণীয় হ'ব নেক্সট নৱেম্বৰৰ 5 তাৰিখে সেইটো লক্ষণীয় হ'ব হয়তো এনআইএছৰ যিটো ভৱিষ্যত সেইটো নৱেম্বৰৰ 5 তাৰিখে গম পোৱা যাব গতিকে এই দুটাই আছিল বিশেষ আপডেট গুৰুত্বপূৰ্ণ আপডেট এই দুটা অক্টোবৰ 23 তাৰিখে এটা হিয়াৰিং আছে আৰু নৱেম্বৰৰ 5 তাৰিখে গতিকে নৱেম্বৰৰ 5 তাৰিখে বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইদিনা যদি হিয়াৰিংটো হৈ যায় তেতিয়াহ'লে হয়তো এনআইএছৰ ভৱিষ্যত কি হ'ব সেইটো ভালদৰে গম পোৱা যাব গতিকে প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থীয়ে প্ৰে কৰক যাতে ভাল এটা পজিটিভ ৰিজাল্ট আহে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো চোৱাৰ লগে লগে কথাখিনি জানিবলৈ সক্ষম হয় আৰু আপডেট এই দুটাই আছিল পুনৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকক নিশ্চয়কৈ দি থাকিম যিহেতু এনআইএছৰ আপডেটবিলাক যিখিনি জানো সেইখিনি বা জানিবলৈ সক্ষম সেইখিনি ভিডিঅ' সহকাৰে প্ৰত্যেকে জনাই থাকোঁ বা জনাবলৈ চেষ্টা কৰোঁ গতিকে এইকেইদিন ব্যস্ততাৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ তথাপিতো আপডেট দুটা খুব গুৰুত্বপূৰ্ণ হয় অক্টোবৰৰ 23 তাৰিখ আৰু নৱেম্বৰৰ 5 তাৰিখ এই দুটালৈ আপোনালোকে মনত ৰাখিব যাতে ভাল এটা পজিটিভ ৰিজাল্ট আহে তাৰ কাৰণে দোৱা কৰক প্ৰাৰ্থনা কৰক প্ৰত্যেকেই এইখিনিয়ে ধন্যবাদ জয় আহোম